মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণী পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশৰ পাঠ 11 ভিন্ন ঠাই ভিন্ন জীৱন এই পাঠটি মই তোমালোকক বুজাই দিয়াৰ লগতে ইয়াৰ যিমানবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে সেই পাঠভিত্তিক ক্ৰিয়াকলাপবিলাক কৰি দিব চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি পাঠ আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন, ভিন্ন ঠাই ভিন্ন জীৱন অৰ্থাৎ কি কৈছে যে পাঠটোৰ জৰিয়তে কি বুজাব বিচাৰিছে, ভিন্ন ঠাইৰ বেলেগ বেলেগ ঠাইৰ মানে বেলেগ বেলেগ যিটো জীৱন প্ৰণালী সেই বেলেগ বেলেগ জীৱন প্ৰণালীৰ বিষয়ে আমাক চমুকৈ আভাস দিব এই পাঠটোৰ জৰিয়তে বিচাৰিছে। এতিয়া চোৱাচোন, আমাৰ ভাৰত এখন বিশাল আৰু বৈচিত্ৰ্যময় দেশ। আমাৰ ভাৰতবৰ্ষ এখন বিশাল মানে অতি ডাঙৰ আৰু বৈচিত্ৰ্যময় দেশ বুলি কৈছে, বৈচিত্ৰ্যৰে ভৰপূৰ। আমাৰ ভাৰতবৰ্ষখন কি হয়, জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰ্বাধিক জনবহুল দেশ, জনসংখ্যা বেছি থকা দেশ, আৰু মাটিকালি ফালৰ পৰা পৃথিৱীৰ ভিতৰত 7ম দেশ। এতিয়া সেই ভাৰতবৰ্ষখন সেইকাৰণে কৈছে বিশাল আৰু বৈচিত্ৰ্যময় দেশ বুলি কৈছে। ইয়াৰ ভিন ভিন অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশো ভিন ভিন। ইয়াৰ যিবিলাক ভিন ভিন অঞ্চল আছে, বেলেগ বেলেগ অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশো কেনেকুৱা হয়, ভিন ভিন। সেয়ে ভিন ভিন পৰিৱেশৰ বাবে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বেলেগ বেলেগ। আৰু সেই ভিন ভিন পৰিৱেশৰ কাৰণে কি হয়, মানুহৰ জীৱন ধাৰণৰ যি প্ৰণালী সেই প্ৰণালী বেলেগ বেলেগ বুলি কৈছে। সকলো অঞ্চলৰ মানুহৰ জীৱিকা, খাদ্যাভ্যাস, সাজ পোছাক, ভাৱ, ভাষা, সংস্কৃতি আদিও বেলেগ বেলেগ। আৰু কি হয়, সকলো অঞ্চলৰ মানুহৰ যি জীৱিকা, খাদ্যাভ্যাস, সাজ পোছাক, ভাৱ, ভাষা, সংস্কৃতি আদিও বেলেগ বেলেগ কৈছে। আহাচোন আমি ইয়াত আমাৰ ভাৰতৰ কেইটামান অঞ্চলৰ বিষয়ে আলোচনা কৰোঁ। আমাৰ এই পাঠটোত ভাৰতৰ কেইটামান অঞ্চলৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত আমি পাঠটোত আলোচনা কৰাৰ আগতে পাঠটোত বিভিন্ন অঞ্চল ভাৰতৰ আলোচনা কৰাৰ আগতে এখন মেপ দিয়া হৈছে, এখন ভাৰতৰ মেপ। তোমালোকে এই মেপখন আঁকিবলৈ যত্ন কৰিবা। তোমালোকে এই ওপৰলৈ উত্তৰ আছে, এইফালে বাওঁফালে পশ্চিম আছে, এইফালে পশ্চিম, এইফালে পূব আৰু দক্ষিণ। এই আটাইতকৈ উত্তৰত কি আছে, লাডাখ আছে ভাৰতৰ উত্তৰত। এনেধৰণে তোমালোকে এই মেপখন চাই কোনটো দিশত কি আছে তোমালোকে আভাস পাবলৈ যত্ন কৰিবা। তোমালোকে যদি বুজি নোপোৱা মেপখন তোমালোকে ঘৰত ডাঙৰক সুধি বুজিবলৈ যত্ন কৰিবা। কওঁ আহা, ভাৰতৰ মানচিত্ৰখনলৈ চোৱা। ইয়াত 4টা অঞ্চল বিশেষ ৰঙেৰে দেখুওৱা হৈছে। অঞ্চলকেইটাৰ নাম কি কি? এতিয়া আমি মেপখনলৈ যাম আৰু মেপখনত 4টা অঞ্চলক আমি বিশেষ ৰঙেৰে দেখুওৱা হৈছে। সেই 4টা ৰং আমি চাম, 4টা ৰঙেৰে দেখুওৱা অঞ্চলকেইটা আমি চাম। এতিয়া চোৱাচোন কি কি 4টা। এইটো লাডাখটোক দেখুওৱা হৈছে, তাৰপিছত ৰাজস্থান, এইপিনে কেৰেলা আৰু এইপিনে মেঘালয়। গেৰুৱা ৰঙেৰে এই 4টা অঞ্চল দেখুওৱা হৈছে। প্ৰথমতে এতিয়া মেঘালয়, এই মেঘালয় ৰাজ্যখনৰ এটা আভাস পাবৰ কাৰণে এখন চিত্ৰ দিয়া হৈছে। কেনেকুৱা মেঘালয়খন আমি কেনেকুৱা দেখিছোঁ, পাহাৰীয়া অঞ্চল, হয়নে? পাহাৰীয়া অঞ্চল আৰু পাহাৰৰ এঢলীয়া ঠাইত খেতি কৰা দেখিবলৈ পাইছোঁ। তাৰপিছত চাংঘৰ দেখিবলৈ পাইছোঁ। তেওঁলোকৰ এই চাংঘৰ জৰিয়তে কেনেকুৱানো তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী, তেওঁলোকৰ থাকে কেনেধৰণে আমি আভাস পাইছোঁ, হয়নে? নদী দেখিবলৈ পাইছোঁ। এতিয়া কৈছে আলোচনা কৰোঁ আহা, ওপৰৰ ছবিখন পৰ্যবেক্ষণ কৰি কোৱা। তোমালোকে এই ছবিখন পৰ্যবেক্ষণ কৰি ক'বলৈ কৈছে ছবিখনত কি কি দেখিছা। মই তোমালোকক চমুকৈ কি কি দেখিছা মই ক'লোৱেই, তোমালোকে নিজে আৰু কি কি দেখিছা ক'বলৈ যত্ন কৰিবা। লোককেইজনে কেনেধৰণৰ কাপোৰ পিন্ধিছে, ইয়াত আমি তেওঁলোকৰ সাজ পোছাক দেখিবলৈ পাইছোঁ। সেইবোৰ তোমাৰ অঞ্চলৰ লোকে পিন্ধা সাজপাৰৰ সৈতে একেইনে? তোমালোকৰ আমাৰ অসমত বাস কৰা মানুহবিলাকৰ এনেধৰণৰ তোমালোকৰ অঞ্চলটোৰ পোছাকৰ সৈতে নিশ্চয় মিল দেখা নাপাওঁ, হয়নে? একেই নহয়। ছবিত দেখা সেতুখন কিহে গঠিত? এই সেতু মানে দলংখন। এই দলংখন কেনেধৰণে গঠিত হৈছে তোমালোকে নিজেই চাবা আৰু কেনেধৰণে গঠিত হৈছে ক'বলৈ যত্ন কৰিবা।
এতিয়া কি কৈছে মেঘালয়। মেঘালয় ভাৰতৰ উত্তৰ পূব অঞ্চলত অৱস্থিত এখন ৰাজ্য। এই মেঘালয়খন ভাৰতৰ উত্তৰ পূব অঞ্চলত অৱস্থিত। উত্তৰ আৰু পূব অঞ্চল, উত্তৰ পূব দুইটা অঞ্চলত সাঙুৰি অৱস্থিত এখন ৰাজ্য। আমি মেপখনত চালে সেইটো দেখিবলৈ পাওঁ। এতিয়া মেপখনত চাই এখন মেঘালয়, এইপিনে উত্তৰ পিনেও অলপ আছে আৰু এই পূব দিশে এইটো উত্তৰ হয়, মেপখনৰ এইটো পূব, উত্তৰ পূব দুইটা দিশক সাঙুৰি আছে, হয়নে? মেঘালয়ৰ চেৰাপুঞ্জীৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। এতিয়া মনত থবা, মেঘালয়ৰ চেৰাপুঞ্জী মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইডোখৰৰ নাম কি বুলি ক'লে আমি কি ক'ব লাগিব? মেঘালয়ৰ চেৰাপুঞ্জীৰ মৌচিনৰাম। ওখ পাহাৰ, গছ-গছনি আদি থকাৰ লগতে আৰু বৰষুণ বেছি হোৱাৰ বাবে মেঘালয়ৰ জলবায়ু সেমেকা। মেঘালয়ৰ জলবায়ু তেতিয়াহ'লে কিয় সেমেকা? ওখ পাহাৰ, গছ-গছনি আদি থকাৰ লগতে বৰষুণ বেছি হোৱাৰ কাৰণে মেঘালয়ৰ জলবায়ু সেমেকা। মেঘালয় প্ৰধানকৈ খাচী, জয়ন্তীয়া আৰু গাৰো জনগোষ্ঠীৰ বাসভূমি। এতিয়া মেঘালয় প্ৰধানকৈ কি কি জনগোষ্ঠী আছে? খাচী, জয়ন্তীয়া আৰু গাৰো। ইয়াৰ পাহাৰবোৰ সৰল, শাল, চেগুন, বাঁহ, বেত, অৰ্কিড আদি বনজ সম্পদেৰে ভৰা। এতিয়া মেঘালয়ৰ পাহাৰবোৰ কি কি ধৰণৰ আমি বনজ সম্পদ দেখিবলৈ পাওঁ বুলি ক'লে আমি এই কেইটা নাম লিখিব লাগিব। ইয়াৰ প্ৰাকৃতিক দৃশ্য, জলপ্ৰপাত আৰু জনগোষ্ঠীয় সংস্কৃতিয়ে পৰ্যটকক মুগ্ধ কৰে। ইয়াৰ কি প্ৰাকৃতিক দৃশ্য, ইয়াৰ যিবিলাক যি প্ৰাকৃতিক দৃশ্য আছে, জলপ্ৰপাত আছে আৰু জনগোষ্ঠীয় যি সংস্কৃতি আছে, জনগোষ্ঠীবিলাকৰ যি নিজৰ নিজৰ সংস্কৃতি আছে, সেই সংস্কৃতিয়ে কি হয় পৰ্যটকক মুগ্ধ কৰে। মেঘালয়ৰ বাসিন্দাসকলে পাহাৰৰ ঢালত ঝুম খেতি কৰে। তেওঁলোকে ধান, যব, মাকৈ, শাক-পাচলি, আদা, হালধি, তিল আদি উৎপাদন কৰে। মেঘালয়ত চাহ, কফি, ৰবৰ, আনাৰস, নাচপতি, স্কোৱাছ আদিও উৎপাদন কৰা হয়। মেঘালয়ৰ লোকসকলৰ সাজ পোছাকবোৰ মন কৰিবলগীয়া। মেঘালয়ৰ লোকসকলে কেনেধৰণৰ সাজ পোছাক পিন্ধে, আমি সেই সাজ পোছাকবিলাক মন কৰিবলগীয়া বুলি কৈছে। মহিলাই পিন্ধা জৈনচেম নামৰ কাপোৰযোৰ অতি আকৰ্ষণীয়। এইটো খাচী মহিলাই পিন্ধে, খাচী মহিলাই বুলি কৈছে। পুৰুষসকলে জৈনং পেন নামৰ ধুতিৰ দৰে কাপোৰ আৰু পৰম্পৰাগত চোলা পৰিধান কৰে। এইটো কোনে পিন্ধে? খাচীসকলে। গাৰো মহিলাই পিন্ধা কাপোৰযোৰক ডকমাণ্ডা বোলে। গাৰো মহিলাসকলে মেঘালয়ৰ গাৰো মহিলাসকলে যি পোছাক পিন্ধে সেই পোছাকযোৰক ডকমাণ্ডা বুলি কয়। আৰু পুৰুষসকলে গাণ্ডো নামৰ ধুতিৰ দৰে সাজ পৰিধান কৰে। আৰু কি হয়, গাৰো সকলৰ পুৰুষসকলে কি হয় গাণ্ডো পিন্ধে। জয়ন্তীয়া মহিলাই পিন্ধা কাপোৰযোৰক কি নৰিম বুলি কয়, কি নৰিম বুলি। আৰু পুৰুষসকলে সাধাৰণতে ধুতি আৰু চোলা পিন্ধে। মনত থবা, মেঘালয়ৰ তিনিটা জনগোষ্ঠীয়ে কি কি ধৰণৰ সাজ পিন্ধে আৰু পোছাকবোৰৰ নাম। মেঘালয়ৰ লোকসকলে পাহাৰৰ এঢলীয়া ঠাইত চাংঘৰ সাজি বাস কৰে। মেঘালয়ৰ লোকসকলে কেনেধৰণে বাস কৰে? পাহাৰৰ এঢলীয়া ঠাইত চাংঘৰ সাজি বাস কৰে। কিছুমান ঠাইত আকৌ মাটি ঘৰো দেখা যায়। চহৰত অৱশ্যে আজিকালি বিভিন্ন ধৰণৰ আধুনিক অট্টালিকা নিৰ্মাণ কৰা দেখা যায়। এই চহৰবিলাকত কি হয়, নগৰবিলাকত আধুনিক অট্টালিকা আমি দেখিবলৈ পাওঁ। তাৰপিছত কি কৈছে? মেঘালয়ৰ জনগোষ্ঠীসমূহে পৰিধান কৰা সাজ পোছাকৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত কি দিছে? প্ৰথমতে দিছে জনগোষ্ঠীক, তাৰপিছত পুৰুষ, মহিলা, মানে জনগোষ্ঠী খাচী, মই দিছোঁ খাচী জনগোষ্ঠী। খাচী জনগোষ্ঠীয়ে পুৰুষসকলে কি পিন্ধে আমি পাঠটোত পাইছিলোঁৱেই। আমি ইয়াত পাইছোঁ কি পিন্ধিছিলে? জৈনং পেন। আৰু মহিলাসকলে জৈনচেম। তাৰপিছত গাৰোসকলে পুৰুষসকলে কি গাণ্ডো পিন্ধে আৰু মহিলাসকলে ডকমাণ্ডা। জয়ন্তীয়াসকলে কি হয়? পুৰুষসকলে ধুতি চোলা পিন্ধে, ধুতি চোলা বুলি লিখিব লাগিব। আৰু মহিলা কি নৰিম। মেঘালয়ৰ লোকসকলৰ প্ৰধান খাদ্য ভাত।
মাছ মাংস আদি চাউল আৰু মাংসৰে ৰন্ধা জাত খাচীসকলৰ এবিধ জনপ্ৰিয় খাদ্য। এতিয়া মনত থবা যে খাচীসকলৰ এবিধ জনপ্ৰিয় খাদ্যৰ নাম, সেই নামবিধ কি? জাত। আৰু সেইটো কিহেৰে ৰান্ধে? চাউল আৰু মাংসৰে। গাৰোসকলে চাউলৰ গুৰি, তিল আৰু নিমখ বা চেনিৰে তৈয়াৰ কৰা এবিধ পিঠাৰ নাম চাখন। এইটো কোনে? গাৰোসকলে। আনহাতে বাঁহৰ চুঙাত সিজোৱা ভাত আৰু নাখাম্বৰি নামৰ শুকান মাছ আৰু বিলাহীৰে প্ৰস্তুত কৰা এবিধ ব্যঞ্জন জয়ন্তীয়াসকলৰ বৰ প্ৰিয়। এইটো জয়ন্তীয়াসকলৰ খাদ্য। মেঘালয়ৰ অধিকাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী যদিও তেওঁলোকৰ নিজা ভাষা সংস্কৃতি আছে। নংক্ৰেম খাচীসকলৰ মূল ধৰ্মীয় উৎসৱ। খাচীসকলৰ মূল ধৰ্মীয় উৎসৱবিধৰ নাম তেতিয়াহ'লে কি? নংক্ৰেম। নৱেম্বৰ মাহত এই উৎসৱ পালন হয়। গাৰোসকলে ধান কটাৰ সময়ত ৱাংগালা উৎসৱ পালন কৰে। গাৰোসকলৰ প্ৰধান উৎসৱটো এতিয়া কি হয়? ৱাংগালা। জয়ন্তীয়াসকলে ভোগালী উৎসৱ লাহু পালন কৰে। জয়ন্তীয়াসকলে পালন কৰা উৎসৱবিধৰ নাম কি? লাহু। মেঘালয় পাহাৰীয়া অঞ্চল হোৱাৰ বাবে ৰাস্তাবোৰ ঠেক। যিহেতু পাহাৰীয়া অঞ্চল, সেইকাৰণে ৰাস্তাবোৰ কি হয়? ঠেক। গাঁও অঞ্চলত সৰু যান বাহন ব্যৱহাৰ কৰি বা খোজকাঢ়িয়ে মানুহে অহা যোৱা কৰে। মাজে মাজে পাহাৰৰ মাটি খহি ৰাস্তা বন্ধ হৈ পৰে। এতিয়া কি দিছে? ক্ৰিয়াকলাপ 2টো কি দিছে? মেঘালয় জনগোষ্ঠীসমূহৰ খাদ্যৰ তালিকা। আমাৰ দিছে আমাক পাঠটোত জনগোষ্ঠী খাচী, খাদ্য কি আছিলে? জাত, উপাদান কিহেৰে বনায়? মানে চাউল আৰু মাংস। জাত নামৰ খাদ্যবিধ কিহেৰে বনায়? চাউল আৰু মাংসৰে। গাৰোৱে খাদ্যবিধৰ নাম চাখন। চাউলৰ গুৰি, তিল আৰু নিমখ বা চেনি। এই চাখন প্ৰস্তুত কৰিবলৈ কি কি লাগে? চাউলৰ গুৰি, তিল আৰু নিমখ বা চেনি। জয়ন্তীয়াসকলৰ এবিধ খাদ্য হৈছে নাখাম্বৰি, শুকান মাছ আৰু বিলাহী লাগে এইটো বনাবৰ কাৰণে। এইবাৰ আহিছোঁ ৰাজস্থানৰ বিষয়ে ইয়াত দিয়া আছে, আলোচনা কৰোঁ আহা। ওপৰৰ ৰাজস্থানৰ এখন ছবি দিছে। ইয়াত কি দেখিছোঁ? আমি উট দেখিছোঁ। এই উটটো কি হয়? ৰাজস্থানৰ মূল বাহন হয়। মানে কি হয়? মৰুভূমি জাহাজ বুলি কোৱা হয় উটক। আমি আৰু চৰাই দেখিছোঁ, ময়ূৰ চৰাই দেখিছোঁ, মৰা চৰাই, হয়নে? ময়ূৰ চৰাই। তাৰপিছত আমি কাঁইটীয়া জাতীয় কিছুমান উদ্ভিদ দেখিবলৈ পাইছোঁ। ওপৰৰ ছবিখনলৈ চোৱা, পৰ্যবেক্ষণ কৰি কোৱা। ওপৰৰ ছবিখন চোৱাৰ পৰ্যবেক্ষণ কৰি কোৱা। ছবিখনত কেনেধৰণৰ মাটি দেখিছে? এইটো বালি চহীয়া মাটি, বালিয়ে ভৰপূৰ এনেকুৱা মাটি দেখিবলৈ পাইছোঁ, হয়নে? লোকসকলে কেনেধৰণৰ কাপোৰ পিন্ধিছে? এইটো ঘাগৰা, চুন্নি এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছে। এইবোৰ তোমাৰ অঞ্চলৰ লোকসকলে পিন্ধা সাজপাৰ দৰে হয়নে? এই আমাৰ যিটো সাজপাৰ, নিশ্চয় আমাৰ সাজপাৰৰ লগত মিলা নহয়, হয়নে? নহয় বুলি ক'ব লাগিব। ৰাজস্থান ভাৰতৰ উত্তৰ পশ্চিমত অৱস্থিত এখন ৰাজ্য। ৰাজস্থান কি হয়? যেতিয়া আমি মেপখনত চাম, ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলত অৱস্থিত দেখা পাওঁ। ৰাজ্যখনৰ বহু অংশ বালিময় থৰ মৰুভূমি আগুৰি আছে। এই ৰাজ্যখন কি হয়? বহু অঞ্চল কি হয়? বালিময় থৰ মৰুভূমিয়ে আগুৰি আছে। ইয়াৰ জলবায়ু সাধাৰণতে শুকান আৰু গৰম। জলবায়ুটো কেনেকুৱা? শুকান আৰু গৰম হয়। মৰুভূমি অঞ্চলত খেজুৰী, সাগৰফেনা আদি কাঁইটীয়া গছনি জন্মে। ৰাজস্থানৰ মৰুভূমি অঞ্চলত পানীৰ অভাৱ থাকিলেও ইয়াৰ কৃষকসকলে বাজৰা, মগু, বুট আদি শস্য খেতি কৰে। উট, ছাগলী, ভেড়া আদি পশুপালন কৰে। কি কি পশুপালন কৰে? উট, ছাগলী, ভেড়া। মৰুভূমি অঞ্চলৰ কি হয়? উটক বাহন ৰূপে ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াক মৰুভূমি জাহাজ বুলি কোৱা হয়। মৰুভূমি উটক কি হয়? বাহন হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে কি হয়? মৰুভূমি জাহাজ বুলি কোৱা হয়। ৰাজস্থানৰ মৰুভূমি অঞ্চলত পোৱা অন্যান্য প্ৰাণীৰ ভিতৰত ময়ূৰ, কলা হৰিণ, চিংকাৰা, মৰু শিয়াল, মেকুৰী, ৰাছেল, চেন ভাইপাৰ, ৰঙা মকৰা আদি প্ৰধান। এইবিলাক মৰুভূমি অঞ্চলত পোৱা প্ৰাণী, হয়নে? ময়ূৰটো কেনেকুৱা দেখিছে? বালি মেকুৰী, ৰঙা মকৰা, জেঠী, চেন ভাইপাৰ। চেন মানে বালিত, তাৰ কাৰণে চেন মানে বালি নহয়, চেন ভাইপাৰটো আমাৰ অসমত ক'বলৈ গ'লে বালি ভাইপাৰ। ৰাজস্থানৰ মৰুভূমি অঞ্চলত মানুহে মাটি ঘৰ সাজি বাস কৰে। ৰাজস্থানৰ মৰুভূমি অঞ্চলত কি হয়? মানুহে মাটি ঘৰ সাজি বাস কৰে। ঘৰৰ ভিতৰখন ঠাণ্ডা কৰি ৰাখিবলৈ ঘৰৰ ছালবোৰ সাধাৰণতে খেৰেৰে নিৰ্মাণ কৰে। আৰু ঘৰৰ ভিতৰতো ঠাণ্ডা হৈ থাকিবৰ কাৰণে ছালখন কি হয়? খেৰৰ হয়। ৰাজস্থানী লোকসকলে শুকান খাদ্য বেছিকৈ খায়। বাজৰাৰ ৰুটি, ডাল ভাতি, গাতে কি খিচিৰি, চাটনি, ঘিউ, কণী আৰু আচাৰ আদি তেওঁলোকৰ প্ৰিয় খাদ্য। ৰাজস্থানী লোকসকলে ৰঙীন আৰু ঢিলা কাপোৰ পিন্ধে। ৰাজস্থানী লোকসকলে কেনেকুৱা? কালাৰফুল পিন্ধে আৰু কি হয়? ঢিলা কাপোৰ পিন্ধে। পুৰুষসকলে ধুতি কুৰ্তা পিন্ধে আৰু
মূৰত পাগুৰি মাৰে। মহিলাসকলে ঘাগৰা, চুৰ্ণি, চুলি আদি পিন্ধে। এইবিলাক আমাৰ সাধাৰণতে আমাৰ ৰাজ্যত খুব কম পিন্ধা দেখা যায় এনেধৰণৰ পোছাক। ঘুমৰ আৰু কালবেলিয়া ৰাজস্থানৰ লোকনৃত্য। ৰাজস্থানৰ লোকনৃত্যৰ নাম ক'বলৈ গ'লে আমি ক'ম ঘুমৰ আৰু কালবেলিয়া। পুষ্কৰ হ'ল ৰাজস্থানৰ পশুধনৰ মেলা। এইটো পুষ্কৰটো কি হয়? ৰাজস্থানৰ পশুধনৰ মেলা। ইয়াত উট আৰু অন্যান্য পশুধন কিনা বেচা কৰা হয়। উট আৰু অন্যান্য যি পশুধন আছে কিনা বেচা কৰা হয়। এই যি পুষ্কৰ নামৰ পশুধন মেলা হয় তাতে এই ৰাজস্থানৰ পশুধনবিলাক কিনা বেচা কৰে। হাতেৰে বোৱা কাৰ্পেট, জয়পুৰৰ নীলা মৃৎশিল্প, পৰম্পৰাগত অলংকাৰ শিল্পৰ বাবে ৰাজস্থান বিখ্যাত। ৰাজস্থান চামৰা জোতা, বেগ আৰু পুতলা শিল্পৰ বাবেও জনাজাত। ৰাজস্থান আৰু কিহৰ কাৰণে জনাজাত? চামৰা জোতা, বেগ আৰু পুতলা শিল্পৰ বাবে। ৰাজস্থানৰ সাজপাৰ, খাদ্য আৰু হস্তশিল্পৰ তালিকা প্ৰস্তুত কৰা। ক্ৰিয়াকলাপ 3টো দিছে আমাক। হস্তশিল্প আমি কি পাইছোঁ? হাতেৰে বোৱা কাপোৰ, হাতেৰে বোৱা কাৰ্পেট হ'ব, এইটো হাতেৰে বোৱা কাৰ্পেট। খাদ্য কি হ'ব? হাতেৰে বোৱা কাৰ্পেট, হস্তশিল্প, এইটো জয়পুৰৰ লিখিব লাগিব। জয়পুৰৰ নীলা মৃৎশিল্প, পৰম্পৰাগত অলংকাৰ, এইবিলাক হস্তশিল্প। খাদ্য বাজৰা ৰুটি, ডাল ভাতি, গাটেকী খিচিৰি, পনীৰ। পুৰুষসকলে সাজপাৰ পুৰুষ আৰু মহিলা ভাগ কৰি দিয়া হৈছে। পুৰুষসকলে ধুতি কুৰ্তা, ৰঙীন পাগুৰি, এইটো মূৰত মাৰে ৰঙীন পাগুৰিটো। মহিলাসকলে ঘাগৰা, চুৰ্ণি, চুলি, এইবিলাক পৰিধান কৰা সাজপাৰ। এইবাৰ আহিছোঁ লাডাখৰ বিষয়ে ইয়াত দিয়া হৈছে। লাডাখৰ এখন চিত্ৰ দিয়া হৈছে আৰু এই চিত্ৰখনৰ জৰিয়তে লাডাখনো কেনেকুৱা ঠাই হ'ব আমি এটা চমকুৱা, এইবিলাক বৰফ পৰা দেখা গৈছে, হয়নে? এনেধৰণে আমি দেখিবলৈ পাইছোঁ। ওপৰৰ ছবিখন লৈ চোৱা আৰু পৰ্যবেক্ষণ কৰি কোৱা ছবিখনত কি দেখিছা আলোচনা কৰি এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে কি দেখিছা? মেথুন দেখিছা আৰু এইটো কি দেখিছা? এইটো আচলতে ইয়াক হয়। এইটো স্নো লিওপাৰ্ড বুলি কোৱা হয়। এইটো স্নো লিওপাৰ্ড হয়নে? তাৰপিছত এনেধৰণে আমি দেখিবলৈ পাইছোঁ। আৰু ৰাজস্থানী লাডাখৰ লোকসকলে পিন্ধা পোছাক আমাৰ লগত নিমিলিছে, হয়নে? এতিয়া এইটো কোৱা হয় ইবেক্স, এইটো প্ৰাণীটোৰ নাম। এতিয়া ছবিখনত তোমালোকে কি দেখিছা তোমালোকে নিজেও আলোচনা কৰি লিখিবা। মই কৈ দিছোঁ তোমালোকক। ছবিখনত থকা লোকসকলে পিন্ধা সাজপাৰ চাই অঞ্চলটোৰ জলবায়ুৰ বিষয়ে অনুমান কৰা। এই সাজপাৰবিলাক এইটো সাধাৰণতে আমি ঠাণ্ডা দিনত পিন্ধো, মানে সেইকাৰণে আমি গম পাইছোঁ যে তাত এটা প্ৰাকৃতিক পৰিৱেশটো কি হয়, শীতল, সেইকাৰণে এনেধৰণৰ কাপোৰ পিন্ধা দেখিবলৈ পাইছোঁ। ছবিখনত থকা জীৱ জন্তুৰ গাটো অধিক নোমেৰে ঢকা। এইটো ইয়াকটো অধিক নোমেৰে দেখিছা। এইবোৰ নোমেৰে ঢকা দেখিবলৈ পাইছোঁ, হয়নে? ইয়াৰ কাৰণ কিয় বাৰু? যিহেতু ই অতি শীতল অঞ্চল আৰু শীতৰ পৰা ৰক্ষা পাবৰ কাৰণে ইয়াৰ যিবিলাক জীৱ জন্তু সেই গাটো অধিক নোমেৰে ঢকা, এনেধৰণে আমি লিখিব লাগিব। লাডাখ ভাৰতৰ এটা কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখটো কি হয়? ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল। অঞ্চলটো শীতল আৰু বছৰটো বেছিভাগ সময় ই বৰফেৰে ঢাক খাই থাকে। বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে। লাডাখক ভাৰতৰ শীতল মৰুভূমি বুলি কোৱা হয়। ভাৰতৰ শীতল মৰুভূমি কোন অঞ্চলক কোৱা হয় বুলি ক'লে আমি কাৰ কথা ক'ব লাগিব? লাডাখৰ কথা ক'ব লাগিব। অঞ্চলটো অতিপাত ঠাণ্ডা, সেয়ে বনাঞ্চল কম। গ্ৰীষ্মকালত কিছুমান ঠাই বাৰেৰহণীয়া ফুলেৰে ভৰি পৰে। জহকালত ইয়াত জব, ঘেঁহু, আলু, শাক পাচলি আদি খেতি কৰা হয়। ইয়াৰ লোকসকলৰ প্ৰধান জীৱিকা হ'ল পশুপালন। মন কৰিবা, লাডাখৰ লোকসকলৰ প্ৰধান জীৱিকাটো কি ধৰণে তেওঁলোকে কি কৰি জীৱন নিৰ্বাহ কৰে? তেতিয়াহ'লে আমি কি কৰিব লাগিব? পশুপালন। গাখীৰ, ঊণ সূতা আৰু মাংসৰ বাবে তেওঁলোকে ইয়াক, দজু, ভেড়া আৰু ছাগলী আদি পালন কৰে। লাডাখৰ লোকসকলে হাতেৰে তৈয়াৰ কৰা পশ্মিনা বুলি কয়। এই কাপোৰটোক পশ্মিনা বুলি কয়। কাঠৰ সামগ্ৰী, টুপি, পৰম্পৰাগত জোতা আদি বিক্ৰী কৰিও জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকৰ মূল জীৱিকা পশুপালন, কিন্তু সেই পশুপালনৰ উপৰিও এইবিলাক জীৱিকা নিৰ্বাহ কৰিও তেওঁলোকে
জীৱিকা নিৰ্বাহ কৰে। জীৱিকা নিৰ্বাহ কৰিবৰ কাৰণে এনেধৰণৰ কামবিলাক কৰে। কি কৰে? কাঠৰ সামগ্ৰী তৈয়াৰ কৰে, টুপি তৈয়াৰ কৰে, পৰম্পৰাগত জোতা। এতিয়া কি হৈছে, লাডাখৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। লাডাখৰ যিটো প্ৰাকৃতিকভাৱে যিটো সৌন্দৰ্য আছে সেইটো অতি মনোৰম বুলি কোৱা হৈছে। গ্ৰীষ্মকালত বহু দেশ বিদেশী পৰ্যটক লাডাখলৈ যায়। পৰ্যটকৰ বাবে খোৱা লোৱা, থকাৰ ব্যৱস্থা, গাইড আদি ব্যৱস্থাৰে স্থানীয় লোকসকলে যথেষ্ট ধন অৰ্জন কৰে। তেনেধৰণে তেতিয়াহ'লে কি হয়, পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰিও তেওঁলোকে তেতিয়াহ'লে জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা হয়। কি হৈছে, লাডাখত সাধাৰণতে ঘৰৰ দেৱাল মাটিৰ ইটা আৰু শিলেৰে নিৰ্মাণ কৰে। সেই শীতত ঘৰৰ ভিতৰখন গৰম হৈ থাকে। বস্তু বাহিনীৰ সংৰক্ষণ আৰু পশুৰ বাবে বিশেষ ঠাই থাকে। স্থানীয়ভাৱে তৈয়াৰ কৰা জবৰ ৰুটি, ম'ম', থুকপা, চুৰপা আদি সেই অঞ্চলৰ জনপ্ৰিয় খাদ্য। অত্যাধিক ঠাণ্ডাৰ বাবে ইয়াৰ জীৱ জন্তুবোৰ গাটো দীঘল নোমেৰে ভৰা, যেনে লাডাখৰ ৰঙা শিয়াল, ইবেক্স, ব্লেক নেকড ক্ৰেইন, ব্লেক নেক কেইন। ব্লেক নেক মানে হৈছে ডিঙি, মানে কলা ডিঙিৰ, ক্ৰেইন যিটো সেই বগলী, সেই জন্তু চৰাইবিধ দেখা যায়। স্নো লিপাৰ্ড আদি। ইয়াৰ লোকসকলে চাংথাংগী ছাগলী আৰু ইয়াকৰ নোমেৰে তৈয়াৰ কৰা এক ধৰণৰ দীঘল গৰম পোছাক পিন্ধে। লাডাখত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ বেছি। হেমিছ আৰু লাডাখ উৎসৱত তেওঁলোকে ৰঙীন পোছাক পিন্ধে। হেমিছ আৰু লাডাখ উৎসৱত। এতিয়া ইয়াত লাডাখত থকা কিছুমান জীৱ জন্তুৰ ছবি দিছে। শীতকালত বৰফ পৰি বাট পথবোৰ বন্ধ হৈ পৰে। জাহকালতহে ইয়াৰ কিছুমান ঠাইত যাত্ৰা সম্ভৱ হয়। জাহকাল নহয়, এইটো জহকাল হ'ব লাগিছিলে। ইয়াৰ লোকসকলে ঘোঁৰা, ইয়াক, দজু আদিক যাতায়াতৰ বাবে ব্যৱহাৰ কৰে। তাৰপিছত তোমালোকক এটা দলীয় কাৰ্য দিছে। কি দিছে? লাডাখ অধিক ঠাণ্ডা হোৱা ঠাই হোৱাৰ বাবে তাৰ সাজপাৰ, ঘৰ সজা প্ৰণালী, খাদ্যাভ্যাস আদি কেনেধৰণৰ আলোচনা কৰি লিখা। তোমালোকে এইটো নিজেই দলীয়ভাৱে আলোচনা কৰিবা শ্ৰেণীত আৰু লিখিবলৈ যত্ন কৰিবা। এইবাৰ আহিছোঁ কেৰেলা ৰাজ্যখনৰ বিষয়ে ইয়াত দিয়া আছে। কেৰেলাত কি হয়, কেৰেলাৰ ইয়াত আমাৰ এখন ছবি দিছে। এই ছবিখনৰ জৰিয়তে আমি কেৰেলাৰ বিষয়ে সমূহ আভাস পাইছোঁ, হয়নে? ইয়াত কেনেধৰণৰ গছ গছনি হয়, ইয়াৰ জীৱন প্ৰণালী কেনেধৰণৰ হয়, এইটো আমি আভাস পাইছোঁ ছবিখনত। ওপৰৰ ছবিখনলৈ চোৱা আৰু পৰ্যবেক্ষণ কৰি কোৱা। ছবিখনত কি কি দেখিছা? ছবিখনত আমি নাও খেল দেখিছোঁ, নাও মৰা দেখিছোঁ, হয়নে? পূজা পাতল কৰা দেখিছোঁ আমি। তাৰপিছত আমি হাতী দেখিবলৈ পাইছোঁ। কিন্তু হাতীৰ জৰিয়তে কিবা উৎসৱ পালন কৰা হৈছে। ছবিখনত কেনেধৰণৰ গছ গছনি? আমি নাৰিকল জাতীয় গছ দেখিছোঁ। ছবিখনত থকা লোকসকলে কি কি কৰি আছে? ইয়াত এইকেইটা কি কি কৰি আছে তোমালোকে নিজেই চোৱা, কি কি কৰি আছে দেখিছা। তাৰপিছত কি কৈছে? এতিয়া কি কৈছে? কেৰেলা দক্ষিণ ভাৰতৰ আৰৱ সাগৰৰ পাৰৰ এখন ৰাজ্য। দক্ষিণ ভাৰতৰ। ইয়াৰ জলবায়ু গৰম আৰু সেমেকা। ইয়াৰ জলবায়ুটো কেনেকুৱা? গৰম আৰু সেমেকা। কেৰেলা পৃথিৱীৰ ভিতৰত দ্বিতীয় সৰ্বাধিক বৰষুণ হোৱা অঞ্চল। কেৰেলা কি হয়? পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৰষুণ হয়। অধিক বৰষুণ হোৱাৰ ফলত ইয়াৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলন আৰু বানপানীৰ সমস্যা হোৱা দেখা যায়। ইয়াত অধিক বৰষুণ হোৱাৰ বাবে কি হয়? পাহাৰীয়া অঞ্চলত ভূমিস্খলন আৰু বানপানীৰ সমস্যা আমি দেখিবলৈ পাওঁ। কেৰেলাৰ সাৰুৱা মাটি কৃষিৰ বাবে উপযোগী। কেৰেলাৰ যি সাৰুৱা মাটি, ই কৃষিৰ বাবে উপযোগী। জালুক, ইলাচি, ধান, জব, কফি, ৰবৰ, কুঁহিয়াৰ, নাৰিকল আদি ইয়াৰ প্ৰধান খেতি। বহু লোকে আৰৱ সাগৰত মাছ ধৰি জীৱন নিৰ্বাহ কৰে। তাৰপিছত কি কৈছে? মাটিৰ পাত্ৰ, নাৰিকলৰ ৰছী তৈয়াৰ কৰা, কাঠৰ কাম, বোৱা কটা আদিতো বহু লোক জড়িত হৈ থাকে। অৰ্থাৎ ইয়াৰ হস্তশিল্পবিলাক এইবিলাক হৈছে। পৰ্যটনৰ লগত হস্তশিল্প মানে হাতেৰে নিৰ্মাণ কৰে কাৰণে এইটোক হস্তশিল্প বুলি কয় এইবিলাক। পৰ্যটনৰ লগত জড়িত জীৱিকাই কেৰেলাৰ অন্যতম প্ৰধান বৃত্তি। পৰ্যটনৰ লগত জড়িত যি জীৱিকা, সেইটোৱে প্ৰধান বৃত্তি বুলি কৈছে। এই ৰাজ্যৰ উপকূল আৰু বেকৱাটাৰৰ সৌন্দৰ্য, চাহ বাগিচাৰ মনোৰম ৰূপ, তীৰ্থস্থান আদিয়ে পৰ্যটকক বাৰুকৈ আকৰ্ষণ কৰে। প্ৰাকৃতিক সৌন্দৰ্য, পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসা, নৌকা বিহাৰ আৰু বাৰেৰহণীয়া
সংস্কৃতিৰ বাবেও কেৰালালৈ বহু পৰ্যটকৰ আগমন ঘটে। আমি ছবিখনত নৌকা বিহাৰ কৰা দেখিবলৈ পাইছিলোঁ, হয়নে? কিছুমান জলাশয়ত যাতায়াত আৰু পৰ্যটকৰ বিনোদনৰ বাবেও নাও চলাচল ব্যৱস্থা আছে। বৰষুণ বেছি হোৱাৰ বাবে কেৰেলাৰ ঘৰবোৰ এঢলীয়া আৰু খলপীয়াকৈ নিৰ্মাণ কৰা। এইটো এঢলীয়া আৰু খলপীয়াকৈ নিৰ্মাণ কৰিছে। কেৰেলাৰ লোকসকলে ইডলি, ডোচা, ভাত, সাম্বৰ, মাছৰ জোল, পচাৰী, আচাৰ আদি খায়। খাদ্যত সাধাৰণতে নাৰিকল, নৰসিংহৰ পাত আৰু মছলা বেছিকৈ ব্যৱহাৰ কৰে। কেৰেলাৰ পুৰুষসকলে কঁকালত বগা পাতল কাপোৰ পিন্ধে, যাক মুণ্ডু বোলা হয়। মহিলাসকলে এবিধ সোণালী ৰঙৰ পাৰি থকা শাৰী পিন্ধে, ইয়াক কাছাবু শাৰী বুলি কয়। বৰষুণ আৰু গৰমৰ বাবে কেৰেলাৰ লোকসকলে পাতল আৰু ঢিলা কাপোৰ বেছিকৈ পিন্ধে। কেৰেলাৰ লোকসকলে কিয় পাতল আৰু ঢিলা কাপোৰ পিন্ধে? বৰষুণ বেছি আৰু গৰম বেছি বাবে। কেৰেলাৰ পৰম্পৰাগত নৃত্য হ'ল কথাকলি। কেৰেলাৰ পৰম্পৰাগত নৃত্যটোৰ নাম কি? কথাকলি। নৃত্য কৰোঁতে ৰঙীন মুখেৰে ৰামায়ণ মহাভাৰতৰ কাহিনী নৃত্য অভিনয়ৰ জৰিয়তে দেখুৱায়। মোহিনী য়াটম, থিয়াম আৰু অপনা আদি কেৰেলাৰ জনপ্ৰিয় লোকনৃত্য। কেৰেলাৰ জনপ্ৰিয় লোকনৃত্যবিলাকৰ নাম আমি কি ক'ব লাগিব? মোহিনী য়াটম, থিয়াম আৰু অপনা। এতিয়া ক্ৰিয়াকলাপ কথাকলি নৃত্যৰ এটা আমাক চিত্ৰ দিছে। আমি কথাকলি নৃত্যৰ এখন ছবি দেখিবলৈ পাইছোঁ। ক্ৰিয়াকলাপ 4ত কি দিছে? কেৰেলাৰ সাজপাৰ, খাদ্য, নৃত্যৰ তালিকা প্ৰস্তুত কৰা। এতিয়া কেৰেলাৰ সাজপাৰ কেনেকুৱা, খাদ্য কেনেকুৱা, নৃত্যৰ বিষয়ে এখন তালিকা প্ৰস্তুত কৰিবলৈ কৈছে। হস্তশিল্প, হস্ত মানে মাটিৰ হাতেৰে কি প্ৰস্তুত কৰা কি শিল্প আছে। মাটিৰ পাত্ৰ হ'ব, নাৰিকলৰ ৰছী তৈয়াৰ, কাঠৰ কাম। খাদ্য ইডলি, ডোচা, ভাত, সাম্বৰ, মাছৰ জোল, পচাৰী। পুৰুষৰ সাজপাৰ, পুৰুষে মুণ্ডু, মহিলাসকলে কাছাবু শাৰী। কেৰেলাৰ লোকসকল হিন্দু, খ্ৰীষ্টান আৰু ইছলাম ধৰ্মাৱলম্বী। ওনাম হ'ল কেৰেলাৰ মুখ্য উৎসৱ। কেৰেলাৰ মূল উৎসৱটো কি তেতিয়াহ'লে? ওনাম। শাওণ ভাদ মাহত শস্য চপোৱাৰ পাছত এই উৎসৱ পালন কৰা হয়। ওনাম কেতিয়া পালন কৰে? শাওণ ভাদ মাহত শস্য চপোৱাৰ পাছত। ভেলমকালি কেৰেলাৰ এবিধ বিখ্যাত নাও খেল। কেৰেলাৰ এবিধ বিখ্যাত নাও খেলৰ নাম হৈছে ভেলামকালি। ইয়াৰ উপৰি কেৰেলাৰ লোকসকলৰ থিচুৰুপুৰম, ঈদ, খ্ৰীষ্টমাছ আদি ধৰ্মীয় উৎসৱো উদযাপন কৰে। ভৌগোলিক বিচিত্ৰতাৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ মাজত ভাষা, ধৰ্ম, খাদ্যাভ্যাস, সংস্কৃতি আদিৰ ক্ষেত্ৰত বিভিন্নতা দেখা যায়। কি কৈছে? ভৌগোলিক বিচিত্ৰতা। এই ভৌগোলিক বিচিত্ৰতাৰ উপৰিও কিছুমান পাহাৰ, কিছুমান সমতল, সেইটো কৈছে ভৌগোলিক বিচিত্ৰতা, হয়নে? তাৰ উপৰিও কি হয়? মানুহৰ মাজত যি ভাষা, ধৰ্ম, খাদ্যাভ্যাস মানে খোৱা যিবিলাক খাদ্যবিলাকৰ কথা কৈছে, সংস্কৃতি আদিৰ ক্ষেত্ৰত বিভিন্নতা দেখা যায়। তথাপি সকলো ভাৰতবাসীয়ে একতা আৰু ভাতৃত্ববোধেৰে বসবাস কৰে। এনে ঐক্য আৰু সংহতি হৈছে আমাৰ দেশৰ মূল চালিকা শক্তি। বিভিন্নতা থাকিলেও স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, শিক্ষক দিৱস, শিশু দিৱস, গান্ধী জয়ন্তী, বিশ্ব পৰিৱেশ দিৱস, বিশ্ব যোগ দিৱস আদি ভাৰতবাসীয়ে ঐক্যতাৰে পালন কৰে। এইবোৰ কাৰণতেই আমি আমাৰ দেশলৈ গৌৰৱ কৰোঁ। আমি কি কাৰণে গৌৰৱ কৰোঁ কৈছে? আমাৰ ঐক্য আৰু সংহতি যিহেতু আমাৰ দেশৰ মূল চালিকা শক্তি। পৰিৱেশ দিৱস, বিশ্ব যোগ দিৱস ভাৰতবাসীয়ে সকলোৱে মিলিজুলি পালন কৰে। সেইবোৰ কাৰণতে কি হৈছে? আমি দেশখনক লৈ গৌৰৱ কৰোঁ বুলি কৈছে। জানিলো আহা, আমি জানিবলগীয়া কিছুমান কথা দিছে। কি দিছে জানিবলগীয়া কথা? দিৱস আৰু কেতিয়া পালন কৰোঁ। দিৱস পালন কৰা তাৰিখ: গণতন্ত্ৰ দিৱস 26 জানুৱাৰী, ধৰিত্ৰী দিৱস 22 এপ্ৰিল, বিশ্ব পৰিৱেশ দিৱস 5 জুন, বিশ্ব যোগ দিৱস 21 জুন, স্বাধীনতা দিৱস 15 আগষ্ট, শিক্ষক দিৱস 5 ছেপ্টেম্বৰ, গান্ধী জয়ন্তী 2 অক্টোবৰ, শিশু দিৱস 14 নৱেম্বৰ। আমি এই প্ৰায়বিলাক উৎসৱ বিদ্যালয়ত, প্ৰায়বিলাক দিৱস বিদ্যালয়ত আমি উদযাপন কৰোঁৱেই। এতিয়া আহিছোঁ অনুশীলনী যিবিলাক ক্ৰিয়াকলাপ দিছে সেই ক্ৰিয়াকলাপবিলাকলৈ আহিছোঁ। 1 নম্বৰ কি দিছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। কি কৈছে? তলত দিয়া প্ৰশ্নৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক, ক'ত আটাইতকৈ বেছি বৰষুণ হয়? 1 নম্বৰত দিছে মেঘালয়, 2 লাডাখ, 3 কেৰেলা, 4 ৰাজস্থানটো মেঘালয় মৌচিনৰামত হয়, সেইকাৰণে আমি 1টোৱে শুদ্ধ। এইটো আমি 1টোত কি কৰিব লাগিব? আমি গোল কৰিব লাগিব। খ,
লাডাখৰ লোকসকলৰ প্ৰধান জীৱিকা কি? 1 এক দিছে কৃষি, 2 মৎস্য পালন, 3 পশুপালন, 3 নম্বৰ হ'ব লাগিছিলে পশুপালন, 4 দুগ্ধ পালন। ইয়াৰ শুদ্ধটো পশুপালন, 3টো শুদ্ধ হ'ব। আমি 3টোত আমি কি কৰিম? এইটো আমি গোলটো পূৰ কৰিম। গটো কি দিছে? কেৰেলাৰ বিখ্যাত পৰম্পৰাগত নৃত্য কোনটো? 1 ঘুমৰ, 2 থুপ্পা, 3 কথাকলি, 4 ৱাংগালা। উত্তৰটো 3 কথাকলি হয়। আমি 3টোত আমি কি কৰিব লাগিব? গোল কৰিব লাগিব। 2 উত্তৰ লিখা। 1 কেৰেলা কোনখন সাগৰৰ পাৰত অৱস্থিত? কেৰেলা কোনখন সাগৰৰ পাৰত অৱস্থিত? আমি উত্তৰবিলাক লিখি ৰাখিছোঁ, চোৱাচোন। উত্তৰটো হ'ব কেৰেলা আৰব সাগৰৰ পাৰত অৱস্থিত। 2 নম্বৰটো কি দিছে? মেঘালয়ৰ কোন ঠাইত আটাইতকৈ বেছি বৰষুণ হয়? উত্তৰটো হ'ব মেঘালয়ৰ চেৰাপুঞ্জী মৌচিনৰামত আটাইতকৈ বেছি বৰষুণ হয়। 3 নম্বৰ, মেঘালয়ৰ জনজাতিসকলৰ যিকোনো এটা উৎসৱৰ নাম লিখা। উত্তৰটো কি হ'ব? মেঘালয়ৰ, মই গাৰোসকলৰ কথা দেখিছোঁ, মেঘালয়ৰ গাৰোসকলে পালন কৰা এটা উৎসৱ হৈছে ৱাংগালা। 3 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে খালী ঠাই পূৰ কৰা, 1টোৰ কি দিছে? মেঘালয়ত লোকসকলে সাধাৰণতে এইটো কি হ'ব? জুম খেতি কৰে। 2 নম্বৰটো কেৰেলাৰ লোকসকলে মাছ ধৰাৰ উপৰি সাগৰৰ পৰা নাৰিকল গছ ৰুৱে, নাৰিকল গছৰ খেতিও কৰে। 4 ক অংশৰ লগত খ অংশ আস্থা নিমিলোৱা। ক অংশৰ লগত আমাক খ অংশ মিলাব দিছে। ঘুমৰ নৃত্যটো ৰাজস্থানত হয়, এইটো ৰাজস্থানৰ লগত মিলাব লাগিব। ইয়াক আৰু দজু লাডাখৰ হয়। জুনচেম মেঘালয় খাচী মহিলাৰ সাজ। ভেলামকালি কেৰেলাৰ নাও খেল। ভেলমকালি। নংকেম খাচীসকলৰ মূল ধৰ্মীয় উৎসৱ। এতিয়া 5 নম্বৰটো কি দিছে? লাডাখ অঞ্চলত কিয় গছ গছনি কম দেখা যায়? উত্তৰটো কি হ'ব? লাডাখ অঞ্চলত আমি কিয়? লাডাখ অঞ্চলটো অতিপাত ঠাণ্ডা বাবে গছ গছনি কম দেখা যায়। লাডাখ অঞ্চলটো অতিপাত ঠাণ্ডা বাবে গছ গছনি কম দেখা যায়। 6 নম্বৰটো কি যে ৰাজস্থানত কিয় পানীৰ সমস্যা হয়? লিখা। উত্তৰটো কি লিখিব লাগিব? উত্তৰটো হ'ব ৰাজস্থানৰ বহু অংশ বালিময় থৰ মৰুভূমিয়ে আগুৰি আছে। ইয়াৰ জলবায়ু সাধাৰণতে শুকান আৰু গৰম, সেয়েহে ৰাজস্থানত পানীৰ সমস্যা হয়। কি কাৰণে? ৰাজস্থানৰ বহু অংশ বালিময় থৰ মৰুভূমিয়ে আগুৰি আছে। ইয়াৰ জলবায়ু সাধাৰণতে শুকান আৰু গৰম, সেয়েহে ৰাজস্থানত পানীৰ সমস্যা হয়। এনেধৰণে লিখিলে হ'ব। 7 নম্বৰ প্ৰশ্নটো কি দিছে? ৰাজস্থান আৰু কেৰেলাৰ পৰিৱেশৰ মাজত কি কি পাৰ্থক্য আছে? লিখা। উত্তৰটো আমি কেনেধৰণে লিখিম? উত্তৰটো লিখিম ৰাজস্থান আৰু কেৰেলাৰ পৰিৱেশৰ মাজত পাৰ্থক্য। কেৰেলাৰ পৰিৱেশৰ পাৰ্থক্য। ৰাজস্থান আৰু কেৰেলাক আমি এনেধৰণে ভাগ কৰি ল'ম। 1 ৰাজস্থান এখন মৰুভূমি প্ৰধান ৰাজ্য। 1 নম্বৰ কি হ'ব? কেৰেলা এখন উপকূলীয় ৰাজ্য। 2 ইয়াত বৰষুণ যথেষ্ট কম হয়। কেৰেলাত ইয়াত বৰষুণ যথেষ্ট বেছি হয়। 3 ৰাজস্থানৰ জলবায়ু সাধাৰণতে শুকান আৰু গৰম। 3টো কি হ'ব? কেৰেলাৰ ক্ষেত্ৰত কেৰেলা জলবায়ু গৰম আৰু সেমেকা। 4 ৰাজস্থানৰ সাধাৰণতে পানীৰ অভাৱ হয়। 4 কেৰেলাৰ কি হ'ব? পানীৰ অভাৱ নহয়। এনেধৰণে আমি পাৰ্থক্য লিখিব লাগিব। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।